So hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student আমি last class কি complete কৰিলো যে galvanic cellৰ কাৰণে আমি Nernst equation টো কি কৰিছিলো derive কৰা নাই just চাইছিলো যে Nernst equation টো কি এই কথাখিনি আমি চাইছিলো হয়নে Nernst equationৰ পৰা তোমাৰ galvanic cellৰ বহুত problem আছে সেই problem তোমালোকে NCERT যিবোৰ exerciseত আছে সেই exerciseৰ বিলাক কৰি চাবা আর যদি কিবা কৰি দিব লাগে তেনে হলে কমেন্ট বক্সত কমেন্ট কৰিবা মই কৰি দিম ঠিক আছে আজি আমি এক নতুন প্ৰকাৰৰ কি চাম ইলেক্ট্ৰোকেমিক্যাল সেলৰ কথা চাম হেতু হৈছে কি ইলেক্ট্ৰোলাইটিক সেল আমি গ্যালভানিক সেলৰ কথা আলোচনা কৰিলো এতিয়া আমি আলোচনা কি কৰিম ইলেক্ট্ৰোলাইটিক সেল এই নাম্বাৰটো প্ৰথমটো কি আছিল গ্যালভানিক সেল এতিয়া ইলেক্ট্ৰোলাইটিক সেল মানে কি ইলেক্ট্ৰোলাইটিক সেল মানে হৈছে এনেকুৱা প্ৰকাৰৰ সেল সাপোজ তোমাক এটা কি দিয়া আছে বিকাৰ এটা দিয়া আছে তাত তুমি কি কৰিছা এটা ইলেক্ট্ৰোলাইট লৈছা সাপোজ তুমি কি লৈছা HCl ইলেক্ট্ৰোলাইট লৈছা হয়নে আৰু ইয়াতে তুমি দুটা কি কৰিছা প্লেটিনাম ইনাৰ্ট ইলেক্ট্ৰোড দুটা কি কৰিছা ইয়াতে ডিপ কৰিছা এনেকুৱা ধৰণৰ সেটআপ এটা যদি তুমি কি কৰা বাহিৰৰ পৰা কাৰেন্ট কি কৰা সাপ্লাই কৰা বাহিৰৰ পৰা যদি কাৰেন্ট কি কৰা সাপ্লাই কৰা তেনে হলে দেখিবা এই যেটো ইলেক্ট্ৰোলাইট আছে এই ইলেক্ট্ৰোলাইটৰ তোমাৰ কি হ'ব ভাঙি যাব ভাঙি গৈ বেলাই তোমাৰ কি হ'ব ইয়াতে তোমাৰ এই ইলেক্ট্ৰোলাইটৰ ইয়াতে তোমাৰ কি হ'ব ৰিডাকশন হ'ব আনহাতে ইয়াতে তোমাৰ কি হ'ব অক্সিডেশন হ'ব ঠিক আছে আৰু এটু কি তোমাৰ পজিটিভ ইলেক্ট্ৰড আৰু তোমাৰ এটু কি নেগেটিভ ইলেক্ট্ৰড কিহৰ কাৰণে এটু আমি যেটো বাহিৰৰ এক্সটাৰ্নাল সাৰ্কিট আছে সেই সাৰ্কিটৰ নেগেটিভ মূলৰ লগত আৰু এটু পজিটিভ মূলৰ লগত লগাইছো ঠিক আছে গতিকে এইখিনিত কি হ'ব সোৱা তোমাৰ ইয়াতে যেটো এটু কি পজিটিভলি চাৰ্জ আছে হয়নে গতিকে ইয়াতে কি আহিব ক্লোৰাইড আয়ন সমূহ এট্ৰাক্টেড হ'ব ইয়াতে হয় ক্লোৰাইড আয়ন সমূহ ইয়াতে এট্ৰাক্টেড হ'ব সো ক্লোৰাইড আয়নে কি কৰিব ইয়াৰ পৰা এটা ইলেক্ট্ৰন এৰি দি পেলাই কি কৰিব ক্লোৰিন এটমৰ ফৰ্মেশন কৰিব আৰু দুটা ক্লোৰিন এটম লগ লাগি পেলাই তোমাৰ ক্লোৰিন গেছৰ ফৰ্মেশন কৰিব হয় আৰু এই প্ৰসেসটো কি বুলি কয় অক্সিডেশন যেটো অক্সিডেশন হৈ আছে গতিকে এই যেটো এনড এই যেটো ইলেক্ট্ৰড এটো কি বুলি কব এনড বুলি কব ঠিক আছে আনহাতে এই যেটো ইলেক্ট্ৰড আছে এই ইলেক্ট্ৰডত কি হ'ব যেটো আনটো এলিমেন্ট আছে সাপোজ তোমাৰ কি হাইড্ৰোজেন আয়নটো আছে নে ই ইয়াৰে এৰি দিয়া ইলেক্ট্ৰডটো গ্ৰহণ কৰি পেলাই হাইড্ৰোজেন এটম আৰু দুটা হাইড্ৰোজেন এটম লগ লাগি পেলাই তোমাৰ হাইড্ৰোজেন গেছৰ ফৰ্মেশন কৰিব বুজি পালা যেহেতু ইয়াত কি হৈছে ৰিডাকশন হৈ আছে গতিকে এই প্ৰসেসটো ৰিডাকশন বুলি কম আমি আৰু গোটেই ইলেক্ট্ৰডটোক আমি কি বুলি কম ক্যাথড বুলি কম হয় এই ক্ষেত্ৰত সোৱা নেগেটিভ ইলেক্ট্ৰডটো কি হৈছে ক্যাথড হৈছে আনটা পজিটিভ ইলেক্ট্ৰডটো কি হৈছে এনড হৈছে হয় ওয়ে কমপ্লিট উল্টা হৈ যায় গ্যালভানিক সেলৰ আৰু ইয়াতে আমি কি কৰিছো বাহিৰৰ পৰা ইলেক্ট্ৰিসিটি ইউজ কৰি পেলাই এটা কেমিক্যাল চেঞ্জ এটা কৰিছো হয়নে আনহাতে আমি তাত কি কৰিছিলো গ্যালভানিক সেলত ইয়াতে কেমিক্যাল চেঞ্জ কৰিছিলো কৰি পেলাই ইয়াতে আমি কি কৰিছিলো ইলেক্ট্ৰিসিটি প্ৰডাকশন কৰিছিলো গতিকে এটো কমপ্লিট এটা ৰিভাৰ্স প্ৰসেস এটা গতিকে এই প্ৰসেসটো কি এই প্ৰসেসটো কৰাৰ কাৰণে যেটো সেটআপ এই সেটআপটো আমি কি বুলি কম ইলেক্ট্ৰোলাইটিক সেল ইলেক্ট্ৰোলাইটিক সেল গতিকে তোমালকা ডেফিনেশন গতিকে তোমালকে ইলেক্ট্ৰোলাইটিক সেলৰ ডেফিনেশনটো লিখা যে ইট ইজ এ সেল it is a electrochemical cell where chemical change or chemical decomposition of an electrolyte is occurred
or carried out by applying external electricity. That is, in this case, electrical energy is converted into chemical energy. হয়, ইলেক্ট্রিক্যাল এনার্জি কি কৰা হৈছে ইয়াতে কেমিক্যাল এনার্জি লৈকে কনভার্ট কৰা হৈছে। তোমালোকে এইখিনি বস্তু অকমান সেপাৰেট কৰি ৰাখিব চেষ্টা কৰিবা। আৰু এই গোটেই প্ৰসেসটো যেটো ডিকম্পোজিশন প্ৰসেস, এই প্ৰসেস গোটেই প্ৰসেসটো কি বুলি কয় ইলেক্ট্ৰোলাইসিস বুলি কয়। হয়, the whole process is called the whole decomposition process is called what? Electrolysis. হয়নে? The electrolysis মানে বুজি পালা, যত নেকি আমি ইলেক্ট্ৰোলাইট এটা কি কৰিম, বাহিৰৰ পৰা কারেন্ট ইউজ কৰিম, বাহিৰৰ পৰা কারেন্ট এপ্লাই কৰি পেলা সেই ইলেক্ট্ৰোলাইসিসটো কি কৰি দিম, আমি ডিকম্পোজ কৰি দিম। ডিকম্পোজ কৰি দিলে আমি যিকেইটা ইলেক্ট্ৰোড ইউজ কৰিছো, এই ইলেক্ট্ৰোড কেইটাত কি হ'ব, কেমিক্যাল ডিপোজিশন হ'ব। হয়, এই প্ৰসেসটোকে কি বুলি কয় তোমাৰ ইলেক্ট্ৰোলাইটিক সেল, আৰু প্ৰসেস যেটো হয় সেই প্ৰসেসটো কি বুলি কয় তোমাৰ ইলেক্ট্ৰোলাইসিস বুলি কয়। গতিকে এইখিনি তোমালোকে ধুনিয়াকে কি কৰা, এটা স্ক্ৰিনশ্বট এটা মাৰি থৈ দিয়া। এতিয়া আমি চাম প্ৰডাক্ট অফ ইলেক্ট্ৰোলাইসিস। হয়, মানে কি ইলেক্ট্ৰোলাইসিস কৰি দিলে কোনো এটা ইলেক্ট্ৰোলাইটৰ পৰা কি কি প্ৰডাক্ট হ'ব পাৰে তাৰ ইলেক্ট্ৰোড কেইটাৰ, সেই কথাখিনি আমি চাম। চোৱা, এই প্ৰডাক্ট অফ ইলেক্ট্ৰোলাইসিসৰ ক্ষেত্ৰত আমি কি আলোচনা কৰিম, প্ৰথমতে যে NaCl ৰ সলিউশন এটা যদি তুমি কি কৰা, এইটো ইলেক্ট্ৰোলাইট যদি তুমি কি কৰা ইলেক্ট্ৰোলাইসিস কৰা, আৰু যিকেইটা ইলেক্ট্ৰোড তুমি ব্যৱহাৰ কৰিছা এইটো কি হ'ব তোমাৰ ইলেক্ট্ৰোলাইট, আৰু যিকেইটা তুমি ইলেক্ট্ৰোড ব্যৱহাৰ কৰিছা, সাপোজ তুমি ইয়াত কি ইলেক্ট্ৰোড ব্যৱহাৰ কৰিছা, প্লেটিনাম ইলেক্ট্ৰোড, হয়নে? প্লেটিনাম ইলেক্ট্ৰোড ব্যৱহাৰ কৰিছা। এইটো এটা কি ইনাৰ্ট ইলেক্ট্ৰোড। ইনাৰ্ট ইলেক্ট্ৰোডৰ ডেফিনেশন কি, যিবোৰ ইলেক্ট্ৰোডে তোমাৰ ৰিয়েকশনত পাৰ্টিসিপেট নকৰে সেইবোৰ ইলেক্ট্ৰোডক কি বুলি কয়, ইনাৰ্ট ইলেক্ট্ৰোলাইট কয়। আৰু এই সলিউশনটো যদি তুমি কি কৰা, এতিয়া ইলেক্ট্ৰোলাইসিস কৰি দিয়া, তেনেহলে সেই ইলেক্ট্ৰোড কেইটাত, প্লেটিনাম ইলেক্ট্ৰোড কেইটা কেথড আৰু এনোডত কি কি প্ৰডাক্ট ফৰ্মেশন হ'ব। ঠিক আছে, গতিকে তোমাৰ যেটো সলিউশন থাকিব, সেই সলিউশনটো তোমাৰ কি কি থাকিব, এতিয়া চোৱা ইয়াতে তোমাৰ সোডিয়াম ক্লোৰাইডৰ পৰা তোমাৰ কি কি পাবা, সোডিয়াম আয়ন পাবা আৰু ক্লোৰাইড আয়ন পাবা, হয়নে? আনহাতে ওয়াটাৰৰ পৰা তুমি কি পাবা, হাইড্ৰোজেন আয়ন আৰু হাইড্ৰক্সিল আয়ন পাবা, হয়নে? সলিউশনটো এনে ধৰণে কিমান থাকিব, 4টা আয়ন থাকিব। এতিয়া তোমাৰ কেথডত যেহেতু কি হ'ব, ৰিডাকশন হ'ব, ৰিডাকশনৰ কাৰণে তুমি ইয়াতে চোৱা দুটা আয়ন আছে, কি কি আছে, হাইড্ৰোজেন আয়ন আছে আৰু সোডিয়াম আয়ন আছে, হয়নে? আৰু এনোডৰ কাৰণে কি আছে, দুটা আয়ন আছে, এটা হাইড্ৰক্সিল আয়ন, এটা ক্লোৰাইড আয়ন। গতিকে এই দুইটা আয়নে কি নহ'ব, তোমাৰ কেথড বা এনোডত কি নহয়, ডিসচার্জ নহয়, মানে ডিপোজিশন হয়। ইয়াৰ দুটাৰ ভিতৰত যিকোনো এটাহে কি হ'ব, তোমাৰ ডিসচার্জ হ'ব। প্ৰিফাৰেন্সিয়েলি কি হ'ব, এটাহে ডিসচার্জ হ'ব। গতিকে এই দুটাৰ ভিতৰত সেইটোহে কি হ'ব, তোমাৰ ডিসচার্জ হ'ব, যেটো ডিসচার্জ হ'বৰ কাৰণে কি কম এনাৰ্জি লাগে, বুজি পাইছা? গতিকে এনে ধৰণৰ যদি তোমাৰ এটাতকৈ বেছি আয়ন থাকে, তেনেহলে সেই দুটাৰ ভিতৰত যিকোনো এটা আয়নহে ডিসচার্জ হ'ব ইলেক্ট্ৰোড এটা, যেটো আয়ন ডিসচার্জ হওঁতে কি হ'ব, কম পৰিমাণে এনাৰ্জিৰ প্ৰয়োজন হয়। গতিকে সো ইয়াতে লিখি থোৱা, if there are more than one ions of same type of one type
of one type, then the ion which requires less energy or least energy to deposit will deposit fast prior to the other. And this theory is called what? And this is the preferential theory to नाम की बोली कॉय preferential discharge theory बोली कॉय तुम्हार की theory preferential discharge theory एटू मरत राखिबा माने कि जितु आयन डिपॉजिट होबर कारणे तुम्हार लेस एनार्जी लागबो लेस इलेक्ट्रोड पोटेंशियल लागबो हेतुए तुम्हार की होबो प्रथमते डिपोजिशन होबो गतिके याते सोआ तुम्हार की আছে ইয়াতে সোয়া তুমি তোমার রিডাকশনৰ কাৰণে কি আছে ক্যাথোডত ৰিডাকশনৰ কাৰণে তোমাৰ কি থাকিব সোডিয়াম আয়ন আৰু হাইড্ৰক্সিল আয়ন গতিকে ইয়াতে সোয়া তোমাৰ সোডিয়ামৰ কাৰণে কি বেছি এনাৰ্জি লাগিব আৰু এটা হাইড্ৰোজেনৰ কাৰণে কম এনাৰ্জি লাগিব গতিকে ৰিডাকশনত তোমাৰ কি হ'ব হাইড্ৰোজেন এটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই তোমাৰ হাইড্ৰোজেন এটমৰ ফৰ্মেশন কৰিব আৰু দুটা হাইড্ৰোজেন লগ লাগি পেলাই তোমাৰ এটা হাইড্ৰোজেন গেছৰ ফৰ্মেশন মানে কি তোমাৰ কেথোডত কি হ'ব তোমাৰ হাইড্ৰোজেন গেছ ফৰ্মেশন হ'ব আনহাতে এনোডত তোমাৰ কি হ'ব ক্লোৰাইড গেছ ফৰ্মেশন হ'ব মানে কি আউট অফ ক্লোৰিন এন্ড হাইড্ৰক্সিল গ্ৰুপৰ ভিতৰত তোমাৰ কি হ'ব ক্লোৰিনৰ যেটো এনাৰ্জিটো কম লাগে গতিকে ক্লোৰিনে কি কৰিব ইয়াৰ পৰা ইলেক্ট্ৰন এৰি দিব ক্লোৰাইড এটম আৰু দুটা ক্লোৰাইড এটম লগ লাগি পেলাই এটা ক্লোৰিন গেছৰ ফৰ্মেশন হ'ব হয়নে এনে ধৰণে কি হয় ইলেক্ট্ৰোলাইসিস বিলাক কি হয় প্ৰিফাৰেন্সিয়েলি ডিসচাৰ্জ হ'ব বুজি পাইছা আৰু এই থিওৰিটিক কি বুলি কয় প্ৰিফাৰেন্সিয়েল ডিসচাৰ্জ থিওৰি বুলি কয় ঠিক আছে মই অৰ্ডাৰ এটা লিখি দিম কিছুমান আয়নৰ কাৰণে হে অৰ্ডাৰ কেটা তোমালোকে মনত ৰাখিবা লগতে আমি মই আৰু দুটা মান एग्जांपल আলোচনা কৰিম ইয়াতে সোৱা সো ইয়াতে সোৱা মই দুটা সিস্টেম কনসিডাৰ কৰিছো এটা সিস্টেমত কি কনসিডাৰ তাৰ ইলেক্ট্ৰোলাইটটো আমি কি কপাৰ সালফেট হিচাপে কনসিডাৰ কৰিছো আর তার যেটো ইলেক্ট্রোড আছে তো প্লাটিনাম ইলেক্ট্রোড আনহাতে ইয়াতে ইলেক্ট্ৰোলাইটটো তোমাৰ কপাৰ সালফেট কিন্তু ইলেক্ট্ৰোডটো আমি কপাৰ ইলেক্ট্ৰোড ইউজ কৰিছো হয় ইয়াতে এটো ইলেক্ট্ৰোডটো ইনাৰ্ট ইলেক্ট্ৰোড হ'ব আনহাতে ইয়াতে ইলেক্ট্ৰোডটো কি হ'ব অ্যাক্টিভ ইলেক্ট্ৰোড হ'ব মানে কি ইলেক্ট্ৰোডে তোমাৰ কেমিক্যাল ৰিঅ্যাকশনত পাৰ্টিসিপেট কৰিব এতে দুইটা ইলেক্ট্ৰোডত যদি আমি কি কৰিম ইলেক্ট্ৰোলাইসিস কৰি দিম তেনেহলে দেখিম চাও কি ইলেক্ট্ৰোলাইসিস হয় সো এই সলিউশনটো তোমাৰ কি থাকিব হাইড্ৰোজেন আয়ন থাকিব হাইড্ৰক্সিল আয়ন থাকিব হয় আৰু কপাৰ আয়ন থাকিব আৰু সালফেট আয়ন থাকিব হয়নে এইকেইটা আয়ন তোমাৰ থাকিব গোটে সলিউশনটো ঠিক আছে গোটে ৰিডাকশন তোমাৰ কি ৰিডাকশন হ'ব চাও ক্যাথোডত কি ৰিডাকশন হয় গতিকে এই দুটাৰ ভিতৰত কপাৰৰ কাৰণে কম এনাৰ্জি লাগিব সো কপাৰ ফাৰ্স্ট তোমাৰ কি হ'ব প্ৰিফাৰেন্সিয়েল ডিকম্পোজিশন হ'ব ডিপোজিশন হ'ব গতিকে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিবে কপাৰৰ ৰিডাকশন আনহাতে অক্সিডেশন তোমাৰ কি হ'ব এনোডৰ অক্সিডেশনটো সালফেট আৰু হাইড্ৰক্সিলৰ ভিতৰত তোমাৰ হাইড্ৰক্সিল ডিপোজিশন কৰিবলৈ কাৰণে কম এনাৰ্জি লাগে গতিকে কম এনাৰ্জি যেটো কি আছে এটো প্ৰথমতে কি হ'ব তোমাৰ ডিকম্পোজিশন হ'ব এটা ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই এটা ইলেক্ট্ৰন এৰি দি পেলাই কি কৰিব ওয়াটাৰ আৰু অক্সিজেন গ্যাস ফৰ্মেশন কৰিব গতিকে এটো যদি আমি কি কৰো এটো স্টয়কিওমেট্ৰিক আমি কি কৰিছো ব্যালেন্স কৰিছো হয়নে কি ওয়াটাৰ আৰু অক্সিজেন গ্যাস তোমাৰ ফৰ্মেশন কৰিব গতিকে আমি প্লাটিনাম দেখিলো যে প্লাটিনাম ইলেক্ট্ৰোড ব্যৱহাৰ কৰিলে কি ফৰ্মেশন হয় ক্যাথোডত কি কপাৰ আৰু এনোডত
ওয়াটাৰ আৰু অক্সিজেন গেছ ফৰ্মেশ্যন হয় গতিকে এই ক্ষেত্ৰত চোৱা ইয়াতে চাওঁ আমি কি কি থাকিব কপাৰ আয়ন থাকিব আৰু তোমাৰ সালফেট আয়ন থাকিব হয়নে আৰু তোমাৰ কি কি থাকিব ইয়াতে ইয়াতেও তোমাৰ হাইড্ৰক্সিল আয়ন থাকিব কিন্তু আমি ইয়াতে ইলেক্ট্ৰড কি ব্যৱহাৰ কৰিছো কপাৰ ইলেক্ট্ৰড ব্যৱহাৰ কৰিছো হয়নে কপাৰ ইলেক্ট্ৰড ব্যৱহাৰ কৰিলে কি হয় চোৱা ইয়াতে তোমাৰ যিকেইটা ইলেক্ট্ৰডৰ মেটেল আছে এটা কি হ'ব তোমাৰ কপাৰৰ মেটেল আছে হয় ইলেক্ট্ৰোলাইটিক সেলটো আকি চালে তুমি গম পাবা ভালদৰে সো ইয়াতে তোমাৰ পজিটিভ ইয়াতে নেগেটিভ এটো কি তোমাৰ কেথড আনহাতে এটো কি তোমাৰ কি এনড এতে যেতে ইলেক্ট্রিক কারেন্ট পাস কৰি দিম তেতে এটো কি হ'ব তোমাৰ এনড হয়নে ইয়াতে তোমাৰ কি আছে কপাৰ আছে কপাৰৰ ফলত কি হ'ব এই কপাৰে তোমাৰ এটা ইলেক্ট্ৰন এৰি দি পেলাই তোমাৰ কি কৰিব কপাৰ আয়ন ফৰ্মেশন কৰিব সলিউশনটো আনহাতে ই কি কৰিব দুটা ইলেক্ট্ৰন এৰি দিব হয়নে সলিউশনটো তাকো তোমাৰ কপাৰ আয়ন আছে নে সেই কপাৰ আয়নৰ লগত লগ হৈ পেলাই ইয়াতে আকৌ কপাৰ ডিপজিটও কৰিব বুজি পাইছা গতিকে এই ক্ষেত্ৰত তোমাৰ অক্সিডেশন কি হ'ব অক্সিডেশনৰ ক্ষেত্ৰত কপাৰে দুটা ইলেক্ট্ৰন এৰি দিব কৰি পেলাই তোমাৰ কপাৰ আয়ন এবাৰ কপাৰ আয়ন ফৰ্মেশন কৰিব আনহাতে ৰিডাকশনৰ ক্ষেত্ৰত তোমাৰ কি ৰিডাকশন হ'ব ইয়াতে কপাৰ আয়নৰে আকৌ কি হ'ব ৰিডাকশন হ'ব হয় আকৌ কপাৰ ফৰ্মেশন হ'ব বুজি পালা মানে কি ৰিঅ্যাকশনটো কপাৰ এবাৰ কি হৈছে কপাৰ আয়ন ফৰ্মেশন হৈছে আকৌ এবাৰ কপাৰ আয়ন ডিপজিশন হৈছে কপাৰ ডিপজিশন হৈছে কি ক্ষেত্ৰত যদি আমি ইলেক্ট্ৰডটো কি এটা অ্যাক্টিভ ইলেক্ট্ৰড কপাৰ ইলেক্ট্ৰড আমি ইউজ কৰো তেনে এনেকুৱা ধৰণৰ ৰিঅ্যাকশন হ'ব বুজি পাইছা কিহৰ কাৰণে কাৰণ ইয়াতে আমি ইলেক্ট্ৰডটো কি ইউজ কৰিছো অ্যাক্টিভ ইলেক্ট্ৰড এটা আনহাতে ইয়াতে আমি কি ইউজ কৰিছো ইনাৰ্ট ইলেক্ট্ৰড এটা ইউজ কৰিছো এটা সেলটোত আমি কেনে ধৰণে গম পাম যে ইয়াতে কি ৰিঅ্যাকশন হৈছে কি ৰিঅ্যাকশন হোৱা নাই ইয়াতে চোৱা তুমি ইয়াতে তোমাৰ কপাৰৰ যেটো আয়ন আছে কপাৰ আয়নটো তোমাৰ কি কপাৰ হিচাপে ডিপজিট হৈ গৈ আছে হয়নে গুটে সলিউশনটো তোমাৰ কি হৈছে কপাৰৰ আয়নটো কমি কমি গৈ আছে যিমানে তুমি ৰিঅ্যাকশনটো কৰি গৈ থাকিবা কপাৰ আয়নবিলাক কি হৈ গৈ থাকিবা কপাৰ হিচাপে ডিপজিশন হৈ থাকিব কিন্তু এই ৰিঅ্যাকশনটো চোৱা যদি তুমি ৰিঅ্যাকশনটো কৰি গৈ থাকা কি হ'ব তোমাৰ সলিউশনত কপাৰ আয়ন আহি থাকিব আনহাতে সলিউশনৰ পৰা এফালৰ পৰা কি হৈ গৈ থাকিব এটা একেটা ৰেটতে কি হৈ গৈ থাকিব কপাৰ আয়ন ডিপজিশন হৈ গৈ থাকিব হয় এবাৰ কপাৰ আয়ন ফৰ্মেশন হৈছে এবাৰ কি হৈছে কপাৰ আয়ন আকৌ ডিপজিশন হৈছে হয়নে মানে কি সলিউশনটো যেটো যিমান পৰিমাণৰ প্ৰথমতে তুমি কি লৈছিলা কপাৰ আয়ন লৈছিলা সেই কপাৰ আয়নটো তোমাৰ কি থাকিব চেঞ্জ নহয় হেটো কনস্ট্যান্ট হৈ থাকিব গতিকে এই ক্ষেত্ৰত তুমি যদি কি কৰা গ্ৰাফ এটা বনাইছোৱা এনেকুৱা ধৰণৰ গ্ৰাফ এটা বনাইছোৱা এইফালে তুমি কি কৰা ৰিঅ্যাকশন টাইম লোৱা আনফালে তুমি কি কৰা কপাৰ আয়নৰ কনসেন্ট্ৰেশন লোৱা আৰু এইফালে কি কৰা টাইমটো ৰাখিছোৱা ঠিক আছে ঠিক সেইদৰে ইয়াতেও যদি তুমি কি চোৱা কপাৰ আয়নৰ কনসেন্ট্ৰেশন আনহাতে ইফালে যদি টাইম প্লট কৰা তেতিয়া দেখিবা দুটা বেলেগ বেলেগ ধৰণৰ গ্ৰাফ পাবা ইয়াতে দেখিবা যেটো কপাৰ আয়নৰ কনসেন্ট্ৰেশন এই কনসেন্ট্ৰেশনটো টাইমৰ লগত ডিক্ৰিজ হৈ গৈ আছে আনহাতে ইয়াতে যেটো কপাৰ আয়নৰ কনসেন্ট্ৰেশন হেতু তোমাৰ কি হ'ব এটা এনেকুৱা ধৰণৰ প্যাৰালেল লাইন এটা পাবা কাৰণ কিহৰ কাৰণে কপাৰ আয়নৰ কনসেন্ট্ৰেশনটো তোমাৰ টাইমৰ লগত কি নহয় সলিউশনত চেঞ্জ নহয় এতিয়া সো এই ৰিঅ্যাকশনটোৰ কাৰণে তুমি আৰু এটা গ্ৰাফ পাবা সিমিলাৰ ধৰণৰ গ্ৰাফ এটা পাবা ইয়াতে সো তোমাৰ হাইড্ৰক্সিল আয়নৰ কনসেন্ট্ৰেশনটো কি হৈ গৈ আছে কমি গৈ আছে হয়নে মানে কি তোমাৰ Kw ৰ ভ্যালুটো কিমান থাকিব 10 টু দি পাৱাৰ ইয়াৰ ভ্যালুটো সদায় কি থাকিব কনস্ট্যান্ট হৈ থাকিব হয়নে Kw ৰ ভ্যালুটো
ঠিক আছে KW মানে কি তোমাৰ হাইড্ৰক্সিল আয়ন কনসেন্ট্ৰেশন ইনটু প্ৰটনৰ কনসেন্ট্ৰেশন হয়নে হেতু যদি কনস্ট্যান্ট হৈ থাকে এতিয়া চোৱা ইয়াৰ যেটো ভ্যালু হাইড্ৰক্সিল আয়নৰ ভ্যালুটো তোমাৰ কি হ'ব কমি গৈ আছে মানে কি এই ভ্যালুটো বাঢ়ি গৈ আছে হয়নে প্ৰটনৰ ভ্যালুটো তোমাৰ কি বাঢ়ি গৈ আছে প্ৰটনৰ ভ্যালু যদি বাঢ়ি গৈ থাকে এটো কি কৰিব সলিউশনটোৰ যেটো pH থাকে সেই pH টো কমাই গৈ থাকিব ঠিক আছে এখিনি বুজি পাইছানে তোমালোকে আয়নিক ইকুইলিব্ৰিয়ামৰ পৰা এখিনি বস্তু কৰিছো আয়নিক ইকুইলিব্ৰিয়াম এবাৰ পঢ়িছা বা KW ভ্যালু মানে কি হাইড্ৰক্সিল আয়ন তাৰপিছত প্ৰটন এইবিলাক পঢ়িছা এবাৰ pH ৰ ভ্যালুটো ইয়াতে কমি গৈ থাকিব উইথ টাইম গতিকে pH ৰ যদি আমি এটা কি গ্ৰাফ আকো এনে ধৰণে গ্ৰাফ এটা আকো এটো সলিউশনৰ কাৰণে তেতিয়া দেখিম যে টাইমৰ লগত এই সলিউশনটোৰ pH টো যদি যত আমি কি ব্যৱহাৰ কৰিছো ইনাৰ্ট ইলেক্ট্ৰোড ব্যৱহাৰ কৰিছো এই pH টো তোমাৰ কি হৈ গৈ থাকিব ডিক্ৰিজ হৈ গৈ থাকিব গতিকে এনেকুৱা ধৰণৰ গ্ৰাফ যদি পাও সলিউশনটো তেনে হলে আমি কি ক'ব পাৰিম যে ইনাৰ্ট ইলেক্ট্ৰোড এই গ্ৰাফ বিলাকে কি ইন্ডিকেট কৰিব এই গ্ৰাফ বিলাকে কি ইন্ডিকেট কৰিব ইন্ডিকেট কৰিব যে আমি কি ব্যৱহাৰ কৰিছো ইনাৰ্ট ইলেক্ট্ৰোড ব্যৱহাৰ কৰিছো আনহাতে এনেকুৱা ধৰণৰ গ্ৰাফ যদি পাও তেতিয়া হলে কি ইন্ডিকেট কৰিব যে আমি কপাৰ ইলেক্ট্ৰোড ব্যৱহাৰ এক্টিভ ইলেক্ট্ৰোড ব্যৱহাৰ কৰিছো হয়নে কপাৰ ইলেক্ট্ৰোড ব্যৱহাৰ বুজি পালা গতিকে এনে ধৰণে হয় ইলেক্ট্ৰোলাইসিস বিলাক কেতিয়াবা আমি ইনাৰ্ট ইলেক্ট্ৰোড ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি এক্টিভ ইলেক্ট্ৰোড ব্যৱহাৰ কৰোঁ আৰু দুই এটা এক্সাম্পল কৰি চাবা তোমালোকে কিতাপত থাকে গতিকে এইখিনি তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা সো এতিয়া চোৱা ইলেক্ট্ৰোলাইসিসৰ ওপৰত যিবোৰ প্ৰবলেম নিউমেৰিকেলছ ফুডে সেই নিউমেৰিকেলছ সমূহ সলভ কৰিবৰ কাৰণে কিছুমান তোমালোকে কথা জানিব লাগে গতিকে সেই কথাখিনি আমি ইয়াতে আলোচনা কৰিম জেনেৰেল কিছুমান কথা থাকে যেনেকা কাৰেন্ট ইলেক্ট্ৰিসিটি চাৰ্জ এইবিলাকৰ ওপৰত সো ইলেক্ট্ৰোলাইটাৰ তোমাৰ যেটো ইলেক্ট্ৰোড থাকে সেই ইলেক্ট্ৰোডৰ যেটো জেনাৰেল ৰিঅ্যাকশন ফৰ্মেট হয় সেই জেনাৰেল ৰিঅ্যাকশন ফৰ্মেটটো কি হয় তোমাৰ সোয়া ৰিঅ্যাকশন ফৰ্মেট অফ ইলেক্ট্ৰোলাইসিসত তোমাৰ কি হ'ব ৰিঅ্যাকশনটো কেনে ধৰণে হ'ব সোয়া তোমাৰ আয়ন এটা থাকিব হয়নে সেই আয়নটো তোমাক কি কৰিব ইলেক্ট্ৰন এৰি দিব বা গ্ৰহণ কৰি পেলাই হয়তো মেটেল কি কৰিব পাৰে ডিপোজিট কৰিব পাৰে নহৰে নন মেটেলও কি কৰিব পাৰে ডিপোজিট কৰিব পাৰে হয়নে এয়া তোমাৰ কোৱেশ্চনত যেটা নিউমেৰিকেল খুদিব কি নন মেটেল কিমান পৰিমাণৰ ডিপোজিট হৈছে বা মেটেল কিমান পৰিমাণৰ ডিপোজিট হৈছে বা কিমান পৰিমাণৰ চাৰ্জ ইউজ কৰি পেলাই তুমি কিমান পৰিমাণৰ মেটেল তুমি কি কৰিব পাৰিবা ডিপোজিট কৰিব পাৰে এইবিলাক কথা খুদে গতিকে এই মেটেলৰ যেটো মাস থাকে এমাউন্ট থাকে সেই মাসটো আমি কেনে ধৰণে লিখিব পাৰো ভলিউম ইনটু যিমান পৰিমাণৰ ভলিউম হি কি কৰিব আৰু ডেন্সিটি অফ দি প্ৰডাক্ট বা মেটেৰিয়েল হয়নে এই ভলিউমটো আকৌ তুমি বেলেগ বেলেগ ধৰণে কি কৰিব পাৰা ক্যালকুলেট কৰিব পাৰা ভলিউমটোৰ ঠাইত তুমি area covered by the material আৰু কি লিখিব পাৰা thickness of the material কিমান thickness ই অকুপাই কৰি আছে ডিপোজিশন হতে সেই কথাটো তোমাৰ কি ভলিউম হিচাপে এক্সপ্ৰেছ কৰিব হয় এনেকুৱা ধৰণে তুমি লিখিব লাগিব আনহাতে ইয়াত আৰু কিছুমান কথা থাকে সাপোজ তোমাৰ কি পৰিমাণৰ আই পৰিমাণৰ তোমাৰ কি কৰিছা কাৰেন্ট পাস কৰিছা ফৰ t সেকেন্ডৰ কাৰণে গতিকে q ইকুৱেল টু কিমান হ'ব i ইনটু চাৰ্জ কিমান পৰিমাণৰ টোটাল চাৰ্জ হ'ব q i ইনটু t ঠিক সেই দৰে 1 ইলেক্ট্ৰন মানে কিমান কুলম 1.6 into 10 to the power minus 19 কুলম তাৰছত 1 মোল ইলেক্ট্ৰন মানে কিমান থাকে তো কিমান থাকে 96500 কুলম 1 মোল ইলেক্ট্ৰনত 1 মোল ইলেক্ট্ৰনত কিমান থাকে তোমাৰ 96500 কুলম এইখিনিকে কি বুলি কয় 1 ফেৰাডে বুলি কয় হয়নে
গতিকে এনেকুৱা ধৰণৰ ফৰ্মুলাবিলাক তুমি জানিব লাগিব আনহাতে এই যেটো ভলিউম আছে এটো যদি তোমাৰ সলিড হয় তেনেহলে আমি এই ফৰ্মুলাবিলাক ইউজ কৰিব পাৰিম যদি এটো গ্যাস হয় ঠিক আছে যদি তোমাৰ কি হয় গ্যাস হয় এটো সলিড হলে আমি এটো ইউজ কৰিম যদি গ্যাস হলে আমি কি ইউজ কৰিম ভলিউমৰ ক্ষেত্ৰত PV = nRT এই সূত্ৰটো আমি ইউজ কৰিব পাৰিম হয়নে nRT divided by P এই কথাবিলাক আমি কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম আনহাতে কাৰেন্টৰ লগত ইউজ কৰিবলৈ চোৱা কাৰেন্টৰ ক্ষেত্ৰত এটো এটা সূত্ৰ আৰু তুমি ওহমছৰ ল ইউজ কৰিব পাৰা কেতিয়াবা কি ব্যৱহাৰ কৰিব পাৰা ওহমছৰ লটো কি V = IR এই সূত্ৰটো তুমি কি কৰিব পাৰা ব্যৱহাৰ কৰিব পাৰা গতিকে এই সূত্ৰকেইটা তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি থৈ দিয়া যেটা প্ৰবলেম কৰিবা তেটা নিজে নিজে বুজি পাবা মই প্ৰবলেম এটা লিখি দিম তোমালোকক হেটো তোমালোকে কৰি চাবা পাৰা নে নোৱাৰা সো প্ৰবলেম এটা ইয়াতে আলোচনা কৰছা সাপোজ তুমি কি কৰিছা ইলেক্ট্ৰোলাইট এটা লৈছা সেই ইলেক্ট্ৰোলাইটটো কিহৰ ইলেক্ট্ৰোলাইট লৈছা সাপোজ কপাৰ সালফেটৰ ইলেক্ট্ৰোলাইট লৈছা হয়নে আৰু তাত ইলেক্ট্ৰোড কি লৈছা প্লেটিনাম ইলেক্ট্ৰোড লৈছা এতিয়া আমি প্লেটিনাম ইলেক্ট্ৰোড ললে জানো মই কি ফৰ্মেশন হ'ব কপাৰ সালফেট আৰু পৰা কপাৰ আৰু তোমাৰ কি হ'ব ৰিডাকশন কি হ'ব তোমাৰ কপাৰৰ পৰা কপাৰ আৰু অক্সিডেশন কি হ'ব তোমাৰ হাইড্ৰক্সিল আয়নৰ অক্সিডেশনৰ পৰা তোমাৰ কি হ'ব ওয়াটাৰ আৰু কি হ'ব অক্সিজেন ফৰ্মেশন হ'ব হয়নে এইখিনি তোমালোকে জানা কিন্তু মই আলোচনা কৰিছো এইখিনি জানা গতিকে এনেকুৱা ধৰণৰ এই সলিউশনটো যদি আমি কি কৰো ইলেক্ট্ৰোলাইসিস কৰো কি কৰো ইলেক্ট্ৰোলাইসিস কৰো কিমান পৰিমাণৰ সাপোজ তুমি কারেন্ট ইউজ কৰিছা 600 এম্পিয়াৰ কারেন্ট ইউজ কৰিছা কিমান টাইমৰ কাৰণে সাপোজ 2 মিনিটৰ কাৰণে ইউজ কৰিছা ঠিক আছে তেনেহলে কিমান পৰিমাণৰ কপাৰ মাস অফ কপাৰ কিমান হ'ব মাস অফ তোমাৰ ওয়াটাৰ কিমান হ'ব ক্যালকুলেট কৰা ঠিক আছে এনেকুৱা ধৰণে যদি দিয়া থাকে সেই প্ৰবলেমটো কেনে ধৰণে সলভ কৰিবা এই ৰিঅ্যাকচন কিটা লিখি লবা লিখি লৈ পেলাই তুমি স্টয়কিওমেট্ৰিক যেটো কনসেপ্ট থাকে যে ইমান পৰিমাণৰ চাৰ্জৰ ইমান দুটা ইলেক্ট্ৰনৰ কিমান চাৰ্জ হ'ব হেবিলাক ইউজ কৰি পেলাই তুমি গুটে প্ৰবলেমটো কৰিব পাৰিবা এই প্ৰবলেমটো কৰিবা আৰু কমেন্ট সেকশনত মোক জনাবা কৰিব পাৰিছা নে নাই ঠিক আছে গতিকে আজিলৈকে এৰিছো আই হোপ তোমালোকে গুটে ভিডিওটো ভাল পাইছা আৰু বুজি পাবলৈ সক্ষম হৈছা যদি ভাল পাইছা তেনেহলে লাইক কৰি দিবা আৰু ভিডিওটো চেনেলটো যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বন্ধুবৰ্গৰ লগত ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে আজিলৈকে এৰিছো see you in the next class thank you